নমস্কাৰ সো কেনে আছো সবে সো আজি আমি স্পেশাল টপিক এটা লৈছো নিউমেৰিকেল সাম কৰিব গৈ আছো ন্যাশনাল ইনকামৰ লগত ৰিলেটেড ক্লিয়াৰ সো ভেৰি ইম্পৰ্টেন্ট কমন কমপ্লিকেটেড হয় যত আমি ন্যাশনাল ইনকাম আজি নকৰো আমি ন্যাশনাল ইনকামৰ লগত ৰিলেটেড থকা তিনটা টাৰ্মছ আমি উলিয়াব যত্ন কৰিম দিজ আৰ হোৱাট প্ৰাইভেট ইনকাম বেসৰকাৰী আয় পার্সোনেল ইনকাম ব্যক্তিগত আয় আর পার্সোনেল ডিসপোজেবল ইনকাম ব্যক্তিগত ব্যয়যোগ্য আয় ক্লিয়ার সো স্পেশালি প্রাইভেট ইনকাম কেনেকৈ ওলাই তুমি যদি প্রাইভেট ইনকামটো ওলাই দিব পাৰা তেতিয়া হলে তাৰ পৰা পার্সোনেল আৰু পার্সোনেল ডিসপোজেবল ইনকামটো ধুনিয়াকৈ তুমি ওলাব পাৰিবা একদম সিম্পল স্টেপ মই স্টেপ কেটা দেখুৱাই দিম সো তোমালোকে ভালকৈ বস্তুটো চাবা ওকে তেতিয়া হলে বলা আমি আজি কৰিব যাও প্রাইভেট income personal income and personal disposable income how to calculate clear okay calculate private income personal disposable income কিছুমান ডেটা মই লিখি দিছো ইয়াত সেই ডেটা কেটাৰ ওপৰত বেস কৰি পেলাই আমি হেতু কৰিম ক্লিয়াৰ সো পার্সোনেল ইনকাম আৰু প্ৰাইভেট আৰু পার্সোনেল ডিসপোজেবল ইনকাম ওলাবৰ কাৰণে পোন প্ৰথমে তুমি প্ৰাইভেট ইনকামৰ কনসেপ্টটো জানিব লাগিব সো প্ৰাইভেট ইনকাম ডেফিনেটলি প্ৰাইভেট সেক্টৰৰ লগত ৰিলেটেড থকা ইনকাম ক্লিয়াৰ আৰু প্ৰাইভেট ইনকাম সদায় মনত ৰাখিবা দুই ধৰণে আহে ক্লিয়াৰ ওয়ান ইজ ফ্যাক্টৰ ইনকাম আনাদাৰ ইজ ট্ৰান্সফাৰ ইনকাম ক্লিয়াৰ সো one is private income korpora hai moi likhi disu private income clear private income khodai duta bostur pora hai clear so private income duta bostur pora hai eta hoise factor income okay eta factor income so aru eta hoise tumar transfer income clear so kunubai jodi hudhe te private income or duta source eta factor income this is earned income transfer income this is unearned income okay এতিয়া কোৱেশ্চন হৈছে এই ফ্যাক্টৰ ইনকামত সদায় মনত ৰাখিবা দুটা বস্তু ইনক্লুড হয় ক্লিয়াৰ কি দুটা বস্তু তাৰে প্ৰথমটো হৈছে ইনকাম ফ্ৰম ডমেষ্টিক প্ৰডাক্ট accruing to private sector means within the domestic territory পৰা private sector কিখিনি ইনকাম কৰে ক্লিয়াৰ আৰু এটা হৈছে net factor income from abroad means NFI clear means ইয়াৰ ভিতৰত তোমাৰ দুটা বস্তু সোমাবো সেই দুটা কি মই শর্টকে লিখিছো এটা হৈছে income from domestic product accruing to private sector income from domestic product accruing to private sector আৰু এটা হৈছে NFIA clear means these are the two source related to factor income clear but transfer income or tinta source clear tinta source tare tinta source ki prothom to hoise national debt interest second hoise current transfer from government last hoise net current transfer from rest of the world okay means overall private income or source buli kole tumi pasta element gom paba income from domestic product accruing to private sector net factor income from abroad and transfer income or under tumar tinta bostu humay national debt interest current transfer from government and net current transfer from the rest of the world means abroad or pora jikhini ahe clear so overall tumi sabo jodi joa yat tumar duta element humay ase ইয়াত তোমাৰ তিনটা এলিমেন্ট তেতিয়া হলে দুটা যদি একেলগে যোগ কৰা তেতিয়া হলে প্ৰাইভেট ইনকামৰ ওভাৰঅল এলিমেন্ট হৈ আছে পাঁচটা ক্লিয়াৰ তে কোৱেশ্চন হৈছে প্ৰাইভেট ইনকামটো যদি তোমাৰ ধুনিয়াকৈ উলাই দিব পাৰা তেতিয়া হলে তাৰ পৰা তুমি পাৰ্সোনেল ইনকামো উলাই দিব পাৰিবা ক্লিয়াৰ তেতিয়া হলে প্ৰাইভেট ইনকামৰ এলিমেন্ট যদি পাঁচটা তেতিয়া হলে সেই পাঁচটা এলিমেন্টৰ কোন কেটা আছে ইয়াত তুমি চাই লবা ক্লিয়াৰ প্ৰথম কথা
যদি দেখা প্ৰথম এলিমেণ্টটো মিন্স ফ্যাক্টৰ ইনকামৰ যেটো ফাৰ্স্ট এলিমেণ্ট আছিল ইনকাম ফ্ৰম ডমেষ্টিক প্ৰডাক্ট এক্ৰুইং টু প্ৰাইভেট সেক্টৰ আই ৰিপিট ওকে ইনকাম ফ্ৰম ডমেষ্টিক প্ৰডাক্ট এক্ৰুইং টু প্ৰাইভেট সেক্টৰ যেটো প্ৰথম এলিমেণ্ট আছিল ফ্যাক্টৰ ইনকামৰ ক্লিয়াৰ সেই এলিমেণ্টটো যদি তুমি ডাইৰেক্টলি নোপোৱা তে হেতু কিন্তু লাগিবই সো হেতু তুমি উলাই লব লাগিব আইদাৰ ন্যাশনাল ইনকাম অর ডমেষ্টিক ইনকাম ক্লিয়াৰ যদি তোমাৰ ডেটা ডমেষ্টিক ইনকাম থাকে তেতিয়াহলে ডমেষ্টিক ইনকামৰ পৰা তুমি ইনকাম ফ্ৰম ডমেষ্টিক প্ৰডাক্ট এক্ৰুইং টু প্ৰাইভেট সেক্টৰ হেতু উলাই লব লাগিব ক্লিয়াৰ তেতিয়াহলে আমাৰ ইয়াত সোয়া তোমাৰ ডমেষ্টিক প্ৰডাক্ট বা ইনকাম দি দিছে 2600 সো ডমেষ্টিক প্ৰডাক্ট অর ইনকাম দি দিছে দ্যাট মিন্স এটোৱে হৈছে তোমাৰ NDPFC okay so NDPFC to di dise domestic product or income nothing but NDPFC titele NDPFC di dise titele income from domestic product accruing to private sector to tumi ulabo laibo clear titia hole prothom tumar kam hobo income from domestic product accruing to private sector jitu factor income or first element asile etu ulai lobo laibo okay so income from domestic মই লিখি লৈছো সোয়া ইনকাম ফ্রম ডমেষ্টিক প্রোডাক্ট accruing to private okay so private sector clear so এই বস্তুটো তুমি উলাব লাগিব এটু উলাবৰ কাৰণে তুমি কি কৰিব লাগিব যেটো তোমাৰ ডমেষ্টিক ইনকাম দিয়া আছে NDPFC তাৰ পৰা তুমি দুটা বস্তু মাইনাস কৰিব লাগিব সেই দুটা কি জানানে সেই দুটা হৈছে গভৰ্নমেন্টৰ জিটি কন্ট্ৰিবিউশন হুমাই আছে এই দুটা বস্তু গভৰ্নমেন্টৰ কন্ট্ৰিবিউশন অলৱেজ ৰিমেম্বাৰ এটা হৈছে ইনকাম ফ্ৰম এন্টাৰপ্ৰেনিয়ৰশিপ এণ্ড প্ৰপাৰ্টি এক্ৰুইং টু গভৰ্নমেন্ট এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেন্ট সো লিখা হৈ আছে গভৰ্নমেন্ট এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেন্ট মিন্স টোটাল ডমেষ্টিক ইনকাম যেটো থাকে না তাত সদায় মনত ৰাখিবা প্ৰাইভেট এণ্ড পাব্লিক ইনকাম দুটা মিলি পেলা হয় মিন্স ডমেষ্টিক ইনকাম both public and private so amar private to jehetu lage the public mane government or contribution to ami tarpore deduct koribo lagibo jehetu ami yat likhit hoiso private sector income from domestic product accruing to private sector or yat jehetu public sector ru humai ase tetale mur jehetu private sector to lage tar karone moi gotei domestic income or pora government or contribution khini jodi bad di diu deduct kori diu tetale private sector or contribution to pai jaba clear the government contribution kun kita soa income from entrepreneurship and property accruing to government administrative department etu eta aru eta tumar hobo savings of non departmental enterprise ei je etu savings of non departmental enterprise means etu aru etu means 2 and 10 no ei dutak minus koribo lebo means 2 plus 10 ei dutak minus koribo lebo clear মই লিখি দিছো roman 2 আৰু 10 নাম্বাৰ এই দুটা গভৰ্নমেন্টৰ কন্ট্ৰিবিউশন হয় হেতু মাইনাস কৰিব লাগিব তেতিয়া হলে ইয়াত তোমাৰ NDPFC কিমান সোয়া 2600 মাইনাস গভৰ্নমেন্টৰ কন্ট্ৰিবিউশন টুত কিমান আছে সোয়া 20 হেতু লিখিলা আৰু ইনকাম ফ্ৰম এন্টাৰপ্ৰেনিয়ৰশিপ এণ্ড প্ৰপাৰ্টি এক্ৰুইং টু গভৰ্নমেন্ট এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেন্ট কিমান আছে 40 ক্লিয়াৰ সো এটু তুমি মাইনাস কৰিবা ক্লিয়াৰ তেতিয়া হলে 2600 লিখিলা minus 60 ক্লিয়ার তেতিয়া হলে তুমি যদি 60 এর পৰা মাইনাস কৰি দিয়া তেতিয়া হলে কিমান পাবা 2540 পাবা হয়নে নহয় 2540 পাবা হয় 2540 আর 60 মাইনাস কৰি দিলে 2540 তুমি পাবা এই যে 2540 যেটো তুমি পালা 2540 যেটো তুমি পালা this is nothing but income from domestic product accruing to private sector that means গোটেই domestic income or ভিতর যেটো গভর্নমেন্টৰ কন্ট্রিবিউশন আছিল সেই দুটা আছিল হয় না এটো আছিল কোন সেভিংস অফ নন ডিপার্টমেন্টাল এন্টারপ্রাইজ আৰু এটা আছিল ইনকাম ফ্রম এন্টারপ্রেনিয়রশিপ এন্ড প্রপার্টি accruing to government administrative department so সেই দুটা বস্তু গভর্নমেন্টৰ কন্ট্রিবিউশন হয় এই দুটা তেতিয়ালে গোটেই ডমেষ্টিক ইনকামৰ পৰা গভৰ্নমেন্টৰ কন্ট্রিবিউশন টু ডিডাক্ট কৰি দিলু হাতত যিখিনি তোমাৰ থাকিব this is nothing but income from domestic product accruing to private sector আৰু income from domestic product accruing to private sector যিটো না সেই এলিমেন্টটো তোমাৰ লাগিবই ক্লিয়াৰ
যেহেতু প্ৰাইভেট ইনকামৰ পাঁচটা এলিমেন্টৰ প্ৰথমটো আছিল ইনকাম ফ্ৰম ডমেষ্টিক প্ৰডাক্ট এক্ৰুইং টু প্ৰাইভেট সেক্টৰ হেতু লাগিবই তাৰ পিছত তোমাৰ এনএফআই লাগিবই এই দুটা ফ্যাক্টৰ ইনকাম আছিলে আৰু ট্ৰান্সফাৰ ইনকাম তিনটা আছিলে ন্যাশনাল ডেপ্ট ইন্টারেস্ট current transfer from government আৰু net current transfer from the rest of the world means factor income আৰু transfer income দুটা প্লাস কৰিলে private income পাবা আৰু যেহেতু factor income or first element টো নাছিলে directly এই কাৰণে মই ইয়াৰ পৰা উলাই লৈছো কেনেকা উলাই লৈছো NDPFC ৰ পৰা government contribution দুটাক মাইনাস কৰিছো এটো পাই গলা always remember NDPFC ৰ পৰা দুটা বস্তু মাইনাস কৰিবা savings of non departmental enterprise আৰু এটা হৈছে income from entrepreneurship and property accruing to government administrative department okay so দুটাক মাইনাস কৰিলে তুমি প্ৰাইভেট ইনকামৰ ফার্স্ট যেটো এলিমেন্ট আছিল ফ্যাক্টৰ ইনকামৰ হেতু পাই যাবা দিস ইজ ওকে তেতিয়ালে 2540 পালা ক্লিয়াৰ তেতিয়ালে ইয়াৰ পৰা এতিয়া আমি প্ৰাইভেট ইনকাম ধুনিয়াকৈ উলাই দিব পাৰিম মই খিনি অমিট কৰি দিছো যে স্পেসটো কম হয় না তেতিয়া হলে মই এইখিনিক মুছি দিলো এতিয়া ওকে 2540 টো মনত ৰাখিবা 2540 তেতিয়া হলে ফার্স্ট এলিমেন্ট এইটো সেকেন্ড ফ্যাক্টৰ ইনকাম আছিল NFI হেতু লিখিলো এই দুটা হৈ গল ফ্যাক্টৰ ইনকাম তাৰ পিছত আছিল ন্যাশনাল এটো ট্ৰান্সফাৰ ইনকাম আছিল হয় না ন্যাশনাল ডেপ্ট ইন্টারেস্ট এটো আছিল এটো ট্ৰান্সফাৰ ইনকাম প্লাস কারেন্ট ট্ৰান্সফাৰ মই হৰকে লিখিছো current transfer from kun government eto asile from government okay plus net current transfer net current transfer okay net current transfer from the kun rest of the world okay so overall past element plus korisu income from domestic product accruing to private sector plus NFI এই দুটা হৈ গল factor income বাকি national debt interest current transfer from government net current transfer from the rest of the world এই তিনটা হইছে transfer income or unearned income okay overall তুমি এইখিনি কইলে পাই যাবা কি private income okay means কি পাবা private income that means private income is equal to a past element or sum I repeat past element I mean to say income from domestic product accruing to private sector NFI and earned income transfer income বুলি কোতে national debt interest current transfer from government net current transfer from the rest of the world okay তারে প্রথম এলিমেন্ট টু রিপিট করিছো income from domestic product accruing to private sector হিটু যদি ডাইরেক্টলি নুপুয়া তেতিয়ালে ডোমেস্টিক ইনকামৰ পৰা গভৰ্নমেন্টৰ কন্ট্ৰিবিউশন দুটা ডিডাক্ট কৰিবা তেতিয়ালে ফার্স্ট এলিমেন্টটো তুমি পাই যাবা ধুনিয়াকৈ ক্লিয়াৰ এতিয়া তুমি ইকুয়াল দি পেলাই তুমি মানখিনি বহাই দিয়া এটো কিমান পাইছিলা 2540 এয়া সো 2540 এটো পাইছিলা ইনকাম ফ্রম ডোমেস্টিক প্রোডাক্ট অ্যাক্রুইং টু প্রাইভেট সেক্টর ওকে প্লাস দিলো প্লাস হৈ গল তোমাৰ NFI কিমান দিয়া হৈ আছে -30 লিখিলো প্লাস ন্যাশনাল ডেপ্ট ইন্টারেস্ট হোৱা কিমান আছে national debt interest 100 okay 100 plus current transfer from government আছে 100 eto 100 আছে plus net current transfer from the rest of the world means 30 আছে হয় না নহয় so 30 repeat koiso pasta element hoise income from domestic product accruing to private sector NFI national debt interest current transfer from government net current transfer from the rest of the world clear so hoi gol itia tumi ekhini kori dia private income ulai jabo tetiale 25 26 means 2700 এফালে 70 হৈ যাব ন এটো যোগ কৰিলে 2770 প্লাস মাইনাস মাইনাস 30 হল তেতিয়া হলে ইয়াৰ পৰা ওলাব কিমান 30 মাইনাস কৰিলে 2770 ইয়াৰ পৰা এটো গলে 4 so these
2740 2740 crores nothing but private income. Okay, repeat koriso. Private income ulabor kane income from domestic product accruing to private sector plus NFIA plus national debt interest plus current transfer from government plus net current transfer from the rest of the world pasta element plus koriba private income pai jaba. Tare tomar ei prothom element to hoyto na pabo para sei kane tumi domestic income or pora governmental contribution dutak bad diba savings of non-departmental enterprise or income from entrepreneurship and property accruing to government administrative department. Hey dutak minus korle tumi ei bostu to pai jaba. Overall soa pasta element hoise 1 2 3 4 5. So these 5 are the basic elements to calculate private income. So finally private income kiman palu 2740 means 2740. Clear? So enekai private income ba besorkari ai ulai. Okay, goal. Itia question hol 2740 no? Eto monot rakhiba 2740 2740 তেতিয়া হলে 2740 ulai gol amar ki private income. তেতিয়া হলে private income finally তুমি কিমান পালা মই ইয়াত লিখি লৈছো 2740. Okay, আৰু private income যেতে তুমি পাই যাবা তাৰপৰা personal income personal disposal income ধুনিয়াকে ওলাই যায় কেনেকা জানা personal income ওলাবৰ কাৰণে always তুমি কি কৰিবা private income যেটো পাবা সেই private income or pora minus koriba corporate tax. Okay, jito private sector e dibo lage corporate tax nothing but profit tax. Okay, corporate tax logote tumi retain earning ba undistributed profit undistributed profits এই দুটা বস্তুক মাইনাস করিবা means private income or pora corporate tax or profit tax undistributed profit দুটা বস্তুক মাইনাস করিবা and undistributed profit nothing but retained earnings. Clear? এতিয়া কোয়েশ্চন হল যদি হেখিনি কৰা তেতিয়া হলে তোমাৰ private income কিমান ওলাইছিলে 2740. Okay, তাৰ পৰা তুমি corporate tax ওয়া কিমান আছে corporate tax আছে 30 minus করিবা 30 minus undistributed profit nothing but retained earning jodi ase soa tetia hole retained earning heya soa undistributed profits na mane retained earnings tetia hole kiman ase 10 hoy na 10 বিচাৰিয়ে পোৱা না যায় ন ইমান ডেটা সৰুকে লিখিছো সো বিচাৰিবলৈ টাইম লাগিছে তো 2740 তুমি প্ৰাইভেট ইনকাম পালা প্ৰাইভেট ইনকামৰ পৰা কৰ্পোৰেট টেক্স আনডিস্ট্ৰিবিউটেড প্ৰফিট মাইনাস কৰিলে তুমি পাৰ্সোনেল ইনকাম পাই যাবা তো মাইনাস যদি কৰা কিমান হ'ব 2740 মাইনাস কিমান 40 minus 40 jodi kora tete hole 2700. So this 2700 is nothing but 2700 is nothing but personal income. Okay, so personal income 2700 pala. Clear? The personal income to moi likhi dau kiman pala overall personal income pala 2700 kiman 2700. Okay, after that final jitu concept hetu hoise finally মই লিখি লৈছো finally আমি পাই যাম personal disposable income. Okay, so personal disposable income PDI. Okay, so personal disposable income jodi ulabo hoy ba etu tumi PDY buli likho para y means income. Okay, so personal disposable income ulabor karone tumi always ki koriba personal income jito pala paba সেই personal income or pora tumi direct tax ba
ইনকাম টেক্স ক'ব পাৰা যেটো তুমি গভৰ্ণমেণ্টক দিবা বা দিব লগা হেতুক মাইনাস কৰিবা হে যেটো পাৰ্সোনেল টেক্স বুলিও আছে সোৱা হেতু আৰু আদাৰ ৰিসিপ্টস ওকে মিন্স ইয়াৰ পৰা তুমি কি কৰিবা ডাইৰেক্ট টেক্স বা ডাইৰেক্ট টেক্স লিখি দিও দিয়া ডাইৰেক্ট টেক্স এটুক মাইনাস কৰিবা আৰু আদাৰ ৰিসিপ্টস ওকে আদাৰ ৰিসিপ্টস of government other receipts of government etuk minus koriba clear so personal income par direct tax aru other receipt jikhini government e pabo non tax buliu kobo pari jana government amar pora tax aru non tax pai he dutak minus kore to minus jodi kora tite hole tomar personal income kiman ulaise 2700 minus personal tax nothing but direct tax e poribo personal tax kiman 40 হনা এটো ডাইরেক্টলি তোমার ডাইরেক্ট ট্যাক্স বলি লেখা না থাকে তুমি বুঝিব লাগিব ইনকাম ট্যাক্স পার্সোনাল ট্যাক্স হিবিলাক ডাইরেক্ট ট্যাক্সৰ কনসেপ্ট হয় আৰু আদাৰ ৰিসিপ্টস সো আদাৰ ৰিসিপ্টস এটা গভৰ্ণমেণ্টে পাইছে আদাৰ ৰিসিপ্টস অফ গভৰ্ণমেণ্ট যেটো নন ট্যাক্স বুলিও তুমি ধৰিব পাৰা আদাৰ ৰিসিপ্টস কিমান 10 হয় না তো ফাইনালি 2700 মাইনাস 50 এটো যদি কৰা তেতিয়া হলে হৈ যাব 2650 that means 2650 so 2650 is nothing but personal disposable income clear tite hole finally personal disposable income tumi kiman pala personal disposable income pala 2650 kiman pala 2650 clear so ami tinta bostu he kane ulaiso private income agot ulaiso personal income pisot ulaiso personal disposable income finally ulaiso hoy na so hey kane moi koiso private income jodi tumi ulai dibo para the private income or pora personal income ulai jay personal income or pora personal disposable income ulai jay clear I hope tomaloke buji paisa clear ako ebar moi conclude korar kotha khini koi disu okay always private income ulabor karone 5টা element plus koriba tare factor income duta transfer income 3টা okay factor income duta hoise income from domestic product accruing to private sector plus NFI okay and transfer income 3টা boli koisu he 3টা hoise national debt interest current transfer from government and net current transfer from the rest of the world or abroad okay tare prothom jitu factor income from domestic product accruing to private sector hitu ju directly nupua tetia hole domestic income or pora or national income or pora government or contribution dutak bad diba he duta ki bar repeat korisu savings of non departmental enterprise or income from entrepreneurship and property accruing to government administrative department he duta bosuk minus koriba tetele factor income or prothom tu pai jaba private sector clear finally tumi first element plus koriba income from domestic product accruing to private sector net factor income from abroad means NFI national debt interest current transfer from government net current transfer from the rest of the world okay so ei 5টা element plus koriba tumi pai jaba jog koriba plus koriba jenukwa okay tumi pai jaba private income or private income or pora tumi always remember duta element minus koriba corporate tax or undistributed profit or retained earning হেখিনি মাইনাস কৰিলে তুমি পার্সোনাল ইনকাম পাবা ওকে আৰু পার্সোনাল ইনকাম যেতিয়া পাই যাবা পার্সোনাল ইনকামৰ পৰা আকৌ দুটা বস্তু মাইনাস কৰিবা সেই দুটা বস্তু কি ডাইৰেক্ট ট্যাক্সেস অর ইনকাম ট্যাক্স অর পার্সোনাল ট্যাক্স আৰু আদাৰ ৰিসিপ্টস অফ গভৰ্ণমেণ্ট তুমি যিখিনি আদাৰ ৰিসিপ্টস গভৰ্ণমেণ্টে তোমাৰ পৰা লয় বা গভৰ্ণমেণ্টে পায় মানে তুমি যিখিনি পেমেন্ট কৰা সেইখিনি নন ট্যাক্স ৰেভিনিউ হ'ব পাৰে ক্লিয়াৰ নন ট্যাক্স ৰেভিনিউ বুলিও ক'ব পাৰি ক্লিয়াৰ সো নন ট্যাক্স আৰু ট্যাক্স ৰেভিনিউ সেই দুইটা বস্তু তুমি পার্সোনাল ইনকামৰ পৰা মাইনাস কৰিবা যিখিনি তুমি দিয়া কাক সৰকাৰক ওকে সো হেখিনি তুমি মাইনাস কৰিলে ফাইনালি তোমাৰ হাতত যিখিনি থাকিব সেইখিনি হৈছে পার্সোনাল ডিসপোজেবল ইনকাম যিখিনি তুমি কনজাম্পশনও কৰিব পাৰা আৰু এটা পাৰ্ট সেভিংও কৰিব পাৰা হেকানে সকে পার্সোনাল ডিসপোজেবল ইনকামক আমি আকৌ দুটা ভাগ কৰিও ক'ব পাৰো কি consumption plus savings hobo titel overall private income keneka ulai hikalu personal income hikalu personal disposable income keneka ulai kei bostu kini hikalu okay I hope tomaloke buji paisa clear next class ot ami definitely ako belek eta concept loi pelai agbahim
ওকে মই যাওঁতে যাওঁতে আকৌ ৰিপিট কৰিছোঁ নেশ্যনেল ইনকাম কেনেকৈ কেলকুলেট কৰে তাৰে ভেলু এডেড মেথড দি আমি শিকিলোঁ ইনকাম মেথড দি শিকিলোঁ এক্সপেণ্ডিচাৰ মেথড দি শিকিলোঁ আজি আমি স্পেচিয়েলি প্ৰাইভেট ইনকাম পাৰ্চনেল ডিছপ'জেবল ইনকাম কেনেকৈ ওলায় সেই বস্তুখিনি বুজি পালোঁ ওকে তেতিয়াহ'লে ক্ল'জ কৰিছোঁ থেংক ইউ